সকলোকে নমস্কাৰ তথা স্বাগতম জনাইছোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম আমাৰ যে ক্লাছ 6ৰ এক্সাৰচাইজ 4D দিয়া আছে তাৰে প্ৰশ্ন উত্তৰকেইটা আজি আমি সমাধান কৰিম। চ' প্ৰথম যোনটো প্ৰশ্ন কি দি আছে ফিল ইন দ্য ব্লেংকছ অৰ্থাৎ কি কৰিব লাগে আমি খালি ঠাইখিনি পূৰ কৰিব লাগে। চ' প্ৰথম একৰ যোনটো প্ৰশ্ন দি আছে কি দি আছে চোৱা ইফ এ হোল নম্বৰ ইজ এডেড টু 0 দ্য চাম ৰিমেইনছ অৰ্থাৎ চোৱা অসমীয়াটো এবাৰ চাই লোৱা কি কৈছে এটা পূৰ্ণ সংখ্যাৰ লগত শূন্য যোগ কৰিলে যোগফল কিমান হয় হয়নে অৰ্থাৎ খালি ঠাইটো পূৰ কৰিব লাগে। চোৱা আগতে প্ৰথমে আমি কি পূৰ্ণ সংখ্যা মানে কি পূৰ্ণ সংখ্যা মানে আমি যে গন্তি কৰিবলৈ যে ব্যৱহাৰ কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 যিমান যি সংখ্যা আছে অৰ্থাৎ আমি গন্তি কৰি যে শেষ কৰিব নোৱাৰি 100 200 5 লাখ 10 লাখ 10 কোটি 100 কোটি হয়নে এই যিমান যি সংখ্যাকেইটা আছে এই সংখ্যাকেইটাৰ আগত যদি আমি 0 এটা লগাই দিওঁ অৰ্থাৎ 0ৰ পৰা যদি আমি যদি গন্তিটো যদি আৰম্ভ কৰোঁ 0 1 2 3 4 তেতিয়াহ'লে আমি ইয়াক কি বুলি ক'ম যদি 0ৰ পৰা যদি গন্তিটো আৰম্ভ কৰোঁ তেতিয়া ইয়াক কি বুলি ক'ম আমি পূৰ্ণ সংখ্যা বুলি ক'ম আৰু ইংলিছত কোৱা হ'ব হোল নাম্বাৰ হয়নে। এতিয়া চোৱা কি কৈছে এটা পূৰ্ণ সংখ্যাৰ লগত শূন্য যোগ কৰিলে যোগফল কিমান হ'ব ধৰিলে এটা পূৰ্ণ সংখ্যা লিখিলোঁ আমি কিমান 20ৰ লগত যদি আমি শূন্যটো যোগ কৰোঁ কিমান পাম আমি 20ৰ লগত যদি শূন্য যোগ কৰোঁ 20 পাম অৰ্থাৎ সেই আগৰ সেই সংখ্যাটোকে পালোঁ হয়নে। অৰ্থাৎ ইয়াত চোৱা এতিয়া 1ৰ চলিউশ্যনটো কি হ'বগৈ এই খালী ঠাই যোনটো আছে ইয়াত চোৱা ইংলিছত যোনটো খালী ঠাই আছে ইয়াত লিখি দিবা যে তোমালোকে চেম হোল নাম্বাৰ অৰ্থাৎ কি পালোঁ আমি একে সেই পূৰ্ণ সংখ্যাটোকে পালোঁ হয়নে। অসমীয়াত লিখি দিবা একে পূৰ্ণ সংখ্যা বুলি লিখি দিবা আৰু ইংলিছত লিখিলে লিখিবা চেম হোল নাম্বাৰ অৰ্থাৎ চেমটোৱে পালোঁ হয়নে। তাৰপিছত চোৱা নম্বৰ বি নম্বৰ চলিউশ্যন কি কৈছে চোৱা এটা পূৰ্ণ সংখ্যা শূন্যৰে হৰণ কৰিলে হৰণফল হয় অৰ্থাৎ এটা পূৰ্ণ সংখ্যা ধৰিলে এটা পূৰ্ণ সংখ্যা কিমান 5টোক যদি আমি কি কৰোঁ 5টোক যদি কি কৰোঁ 0 দি হৰণ দিওঁ চোৱা এতিয়া চোৱা বিয়োগেৰে আমি বুজোঁ প্ৰথমে 5ৰ পৰা যদি শূন্য এটা বস্তু যদি বিয়োগ কৰি কিমান হ'ব 5 হ'ব 5ৰ পৰা যদি আকৌ 0 বিয়োগ কৰি কিমান হ'বগৈ 5 হ'ব 5ৰ পৰা আকৌ 0 বিয়োগ কৰি কিমান হ'ব 5 অৰ্থাৎ 5টো কেতিয়া কি নহয়গৈ মানে এইটো সদায় কণ্টিনিউছ কি হ'ব চলিয়েই থাকিব আমি অনিৰ্ণয় অৰ্থাৎ আমি এইটো কি কৰিব নোৱাৰি নিৰ্ণয় কৰিব নোৱাৰি। তেতিয়াহ'লে চোৱা শূন্যৰে কোনো এটা পূৰ্ণ সংখ্যা অৰ্থাৎ এই পূৰ্ণ সংখ্যাটো কিমান 5ক যদি আমি 0 দি যদি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'বগৈ আমি এনচাৰটো কেতিয়াও নাপাওঁ হয়নে। তেতিয়াহ'লে ইয়াৰ যোনটো এনচাৰ সেইটো কি হ'বগৈ সেইটো লিখিবা যে UNDEFINED আনডিফাইণ্ড আৰু অসমীয়াত লিখিলে লিখিবা অনিৰ্ণয় বুলি লিখি দিবা অসমীয়াত তাৰপিছত চি নম্বৰটো চোৱা চি নম্বৰ চলিউশ্যন কি কৈছে এটা পূৰ্ণ সংখ্যাক একেৰি পূৰণ কৰিলে পূৰণফল হয়। চোৱা এটা পূৰ্ণ সংখ্যা ধৰিলোঁ 6ক যদি কি কৰিছে একেৰি যদি পূৰণ কৰিছে 6 গুণ কিমান পালোঁ 6 সেই আগৰ সংখ্যাটোকে পালোঁ হয়নে 6টোকে পালোঁ। চোৱা আৰু এটা চোৱা ধৰিলোঁ কিমান ধৰিলোঁ এটা সংখ্যা 15ক যদি 1 দি পূৰণ কৰোঁ 15 গুণ কিমান হ'ব 15 অৰ্থাৎ এই একেই আগৰ সংখ্যাটোকে পালোঁ হয়নে। অৰ্থাৎ চোৱা কি পালোঁ আমি চেম হোল নাম্বাৰ আগৰ সেই পূৰ্ণ সংখ্যাটোকে পালোঁ অৰ্থাৎ চেম হোল নাম্বাৰ হয়নে একে পূৰ্ণ সংখ্যা বুলি লিখি দিবা অসমীয়াত লিখি দিবা যে একে পূৰ্ণ সংখ্যা। তাৰপিছত চোৱা ডি নম্বৰটো চোৱা নম্বৰ ডি চলিউশ্যন কি কৈছে চোৱা এটা পূৰ্ণ সংখ্যা শূন্যৰে পূৰণ কৰিলে পূৰণফল কি হয়। চোৱা এটা পূৰ্ণ সংখ্যা কিমান লিখিলোঁ পূৰ্ণ সংখ্যা লিখিলোঁ ধৰিলোঁ কিমান লিখিলোঁ ধৰিলোঁ 80 এটা পূৰ্ণ সংখ্যা 80 লিখিবা 80ক যদি আমি যদি 0 দি যদি পূৰণ কৰোঁ 80 শূন্যৰ লগত কি কৰিলে শূন্যৰ লগত যদি 80টো পূৰণ কৰোঁ কিমান পাম 0 অৰ্থাৎ যদি কিমান লিখিলোঁ ধৰিলোঁ 100ৰ লগত যদি শূন্য এটা পূৰণ কৰোঁ কিমান পাম 0ই পাম অৰ্থাৎ শূন্যৰ লগত যি সংখ্যা পূৰণ কৰোঁ শূন্যৰ লগত যদি 10 লাখ 20 লাখ বা গোটেই মানে 100 লাখো যদি কি কৰোঁ পূৰণ কৰোঁ শূন্যৰ লগত তেতিয়াহ'লে এনচাৰটো কি হ'ব সদায় 0ই হ'বগৈ। তেতিয়াহ'লে এনচাৰটো ইয়াৰ কি হ'বগৈ 0 এইটো লিখি দিয়া ZE আৰু 0 কিমান হ'বগৈ এইটো এনচাৰটো 0 শূন্যৰ লগত চোৱা ইয়াত কি কৈছে এটা পূৰ্ণ সংখ্যা শূন্যৰে পূৰণ কৰিলে শূন্য দি যদি আমি কিবা এটা সংখ্যা পূৰণ কৰোঁ তেতিয়াহ'লে কি পাম 0ই পাম। নম্বৰ ইটো চোৱা ই নম্বৰ চলিউশ্যন কি কৈছে এটা পূৰ্ণ সংখ্যাক একেৰে হৰণ কৰিলে হৰণফল কি হয় এটা পূৰ্ণ সংখ্যাক ধৰিলে এটা পূৰ্ণ সংখ্যাক 6টো যদি আমি যদি 1 দি যদি কি কৰোঁ হৰণ কৰোঁ 1 6ত কেইবাৰ যাব 6 বাৰ 6 1 গুণ 6 6 বাৰ 6 গ'লে 0 অৰ্থাৎ কি পালোগৈ সেই কি পালোগৈ একে চেম সংখ্যাটোকে পালোঁ হয়নে চেম সংখ্যাটোকে পালোঁ এই যে 6টো যে লিখিলোঁ পূৰ্ণ সংখ্যা সেই পূৰ্ণ সংখ্যাটোকে পালোঁ হয়নে অৰ্থাৎ ইয়াত লিখিম যে আমি চেম হোল নাম্বাৰ এইটো হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি হৈছে তলৰ কোনটো শুদ্ধ অৰ্থাৎ ইংলিছত চোৱা কি কৈছে হুইচ ওৱান ইজ কাৰেক্ট অৰ্থাৎ এই যে ইয়াত যে ABCD দিয়া আছে ইয়াৰ পৰা এই চাৰিটাৰ পৰা কোনটো শুদ্ধ সেইটো আমি কি কৰিব লাগে এনচাৰটো উলিয়াব লাগে। চোৱা নম্বৰ 2ৰ চলিউশ্যন
চোৱা এই চাইডটো এইখন মাজত সমান সমান দি আছে, সমান সমান এইটো চাইডে হ'ল সোঁ চাইড আৰু এইটো চাইডে হ'ল কি আমাৰ লেফ্ট চাইড। এতিয়া চোৱা চাৰিক যদি আমি 2 দি হৰণ কৰোঁ, চাৰিটোক যদি আমি কি কৰোঁ, চাৰিক 2 দি হৰণ কৰিব লাগে। চাৰিক যদি 2 দি হৰণ কৰোঁ, 2 চাৰিত কেইবাৰ যাব 2 বা 2 দুগুণ কিমান 4, অৰ্থাৎ কিমান পালে আনচাৰ 4 পৰা 4 গ'লে 0, অৰ্থাৎ এনচাৰটো কিমান পালে 2। আৰু 2টোক যদি এতিয়া কি হৈছে 2ক কি কৰিব লাগে 4 দি হৰণ কৰিব লাগে, 2টোক আমি 4 দি হৰণ কৰোঁ। 4 2ত কেইবাৰ যায় নাযায়, ইয়াত দশমিক আহিব, ইয়াত এটা 0 আহিব, এতিয়া 20 হ'ল। 4 20ত কেইবাৰ যাব 5 বাৰ, 4 5 কিমান 20 হয়নে, অৰ্থাৎ কিমান পালোঁ ইয়াত 0.5 পালোঁ হয়নে, ইয়াত পালোঁ 2, ইয়াত পালোঁ 0.5, অৰ্থাৎ ইয়াত 2 আৰু ইয়াত যদি 0.5 পালোঁ তাৰমানে ছেইম হোৱা নাই, তাৰমানে এইটোৱে কি হ'বগৈ আমাৰ উত্তৰটো শুদ্ধ নহয়। তাৰপিছত ইয়াত 99 পূৰণ 77, ইয়াত 99 পূৰণ 77, দুটা যদি আমি কি কৰোঁ পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ এনচাৰটো একেই হ'বগৈ এইটো। আৰু ইয়াত চোৱা ইয়াত 9ৰ পৰা মাইনাছ কৈছে, 9ৰ পৰা -8 গৈছে হয়নে, 9ৰ পৰা 8 গ'লে কিমান 1 হ'ব, ইয়াত 8ৰ পৰা -9 গ'লে কিমান হ'ব -1 হ'ব। ইয়াত চোৱা 9ৰ পৰা যদি 8 যায় 1 হ'ব, আৰু সমান সমান এই চাইডে কিমান -9ৰ পৰা 8 গ'লে কিমান -1 হ'ব, অৰ্থাৎ ইয়াত পালোঁ 1, ইয়াত পালোঁ -1, তাৰমানে এইটো সমান হোৱা নাই। ইয়াত চোৱা এইটো 0 কি হৈছে 3 দি হৰণ কৰিছে, আকৌ 3ক 0 দি হৰণ কৰিছে, এইটো এনচাৰ, এইটো যোনটো এনচাৰ পাম সেইটো কি হ'ব 1 নহ'বগৈ, তাৰমানে এইটো নহয় এইটো নহয়, কোনটো হ'ব আমাৰ বি নাম্বাৰটো শুদ্ধ হ'ব। 99 পূৰণ 77, ইয়াত সমান সমান 77 পূৰণ 99, এইটো হ'ব আমাৰ কি এনচাৰটো শুদ্ধ নাম্বাৰ, তেতিয়াহ'লে কি হ'বগৈ বি নাম্বাৰটো কি হ'ব শুদ্ধ। নাম্বাৰ 3টো চোৱা, নাম্বাৰ 3 সলিউশ্যন। তাৰপিছত তলৰ কোনটো মান অনিৰ্ণয়, কোনটো মান আমি কেতিয়াও নিৰ্ণয় কৰিব নোৱাৰি। চ' ইংলিছত কৈছে কি হুইচ ভেলু ইজ আনডিফাইন। এটা ইয়াত কি আছে, নাম্বাৰ এটো কি আছে 0.999 দি কি কৰিব পাৰি আমি মানটো নিৰ্ণয় কৰিব পাৰি। চ' এই 0ৰ লগত 0 পূৰণ কৰিলে কিমান 0ই হ'বগৈ, এইটো নিৰ্ণয় কৰিব পাৰি। একটোক একক দশক শতক হাজাৰ অযুত লাখ, একটোক কি কৈছে 1 লাখ দি যদি আমি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে ইয়াৰ মানটো পাম। কিন্তু যেতিয়া আমি কি কৰোঁ এই ডি নাম্বাৰটো একটোক যদি কি কৰোঁ সেই 0 দি পেলাই যদি আমি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে আমি কি কৰিব নোৱাৰি, ইয়াৰ মানটো নিৰ্ণয় কৰিব নোৱাৰি হয়নে। আমি আগতে কৰিছিলোঁ এইটো 5টো দি পেলাই কৰি দেখুৱাইছিলোঁ, 5ৰ পৰা 0 গ'লে আকৌ 5, 5ৰ পৰা আকৌ 0 গ'লে 5, 5ৰ পৰা 0 গ'লে আকৌ 5 হয়নে, অৰ্থাৎ 5টো আমি কি কৰিব নোৱাৰি কেতিয়াও নিৰ্ণয় কৰিব নোৱাৰি হয়নে। তাৰমানে এইটো চোৱা এতিয়া কি হ'ব 3 নম্বৰৰ কি হ'ব ডি নাম্বাৰটো কি হ'বগৈ এনচাৰটো শুদ্ধ হ'ব। কিমান এইটো আছে 1 হৰণ 0, আৰু আগৰটো কিমান আছে বি নাম্বাৰটো ইয়াত লিখি দিয়া 99 পূৰণ 77, তাৰপিছত কিমান আছিলে 77 পূৰণ 99 হয়নে। এতিয়া 3 পিছত 4 নাম্বাৰটো চোৱা, নাম্বাৰ 4 সলিউশ্যন। নাম্বাৰ 4 সলিউশ্যনটো কি কৈছে তলত কোনটো শুদ্ধ আৰু ব্যৱহাৰ হোৱা বিধিটোৰ নাম লিখে। ইয়াত কোনটো শুদ্ধ আছে এইটো আমি কি কৰিব লাগে, ইয়াত কোনটো শুদ্ধ সেইটো আমি বিচাৰি উলিয়াব লাগে, আৰু কি কৰে বিধিটোৰ নাম লিখিব লাগে। চোৱা কি হৈছে ইয়াত চোৱা, ইয়াত কি আছে 2ৰ লগত 3টো পূৰণ হৈছে 2 পূৰণ 3, আকৌ কি হৈছিলে 2টোৰ লগত 5টো পূৰণ হৈ আছিলে, কিন্তু এইটো ইয়াত 5টোহে লিখিছে, যিহেতু 2টো নাই তাৰমানে এইটো নহ'বগৈ। তাৰপিছত এইটো চোৱা 4ৰ লগত 7 পূৰণ হৈছে 4 পূৰণ 7, তাৰপিছত 4ৰ লগত যিহেতু 0টো পূৰণ হৈছে এইটো যোগ দি পেলাই 4 পূৰণ 0 লিখিব লাগিছিলে, এইটো লিখা নাই তাৰমানে এইটো নহ'ব। তাৰপিছত এইটো চোৱা 3 প্লাছ তাৰপিছত ব্ৰেকেটত 1 + 2 হয়নে, ইয়াত কি কৈছে 3ৰ লগত 1টো কি কৈছে যোগ কৰিছে, আকৌ 3ৰ লগত 2টো কি কৈছে আকৌ যোগ কৰিছে ব্ৰেকেটত। ইয়াত একচুৱেলি ইয়াত পূৰণ হ'ব, পূৰণ হ'লে আমি তেনেকৈ কৰিব পাৰিম হয়নে, যিহেতু ইয়াত যোগ আছে, যোগ হ'লে তেনেকৈ আমি কৰিব নোৱাৰি, তাৰমানে এইটো নহ'বগৈ। এইটো চোৱা 123 পূৰণ 500 যোগ 123, ইয়াত চোৱা এতিয়া 123ৰ লগত 500টো পূৰণ হৈছে, এইটো 123ৰ লগত 500 পূৰণ হৈছে, তাৰপিছত মাজত যোগ আছে যোগ দিছে, তাৰপিছত আকৌ 123ৰ লগত কি হৈছে 123টো কি হৈছে পূৰণ হৈছে, তাৰমানে কি হ'বগৈ এইটো কি হৈ আছে আমাৰ কি হৈছে এইটো হ'ব এনচাৰটো ৰাইট। আৰু ইয়াৰ বিধি যোনটো সেই বিধিটোৰ নাম বুলি কি বুলি কোৱা হ'ব বিতৰণ বিধি, অৰ্থাৎ 4 নম্বৰৰ এনচাৰটো কি হ'বগৈ 4 নম্বৰৰ এনচাৰটো হ'বগৈ ডি নাম্বাৰটো কিমান লিখি আছে 123 1 2 3 পূৰণ, নহ'লে এইটো লিখাৰ দৰকাৰ নাই, আৰু ইয়াত বিধিটোৰ নাম লিখি দিয়া কি হ'ব বিতৰণ বিধি। অৰ্থাৎ বিতৰণ মানে কি ভাগ হৈ আছে হয়নে, অৰ্থাৎ চোৱা এইটোৰ লগত এইটো পূৰণ হৈছে, অৰ্থাৎ এইটোৰ লগত এইটো পূৰণ হৈছে, সেইটো আমি লিখি দিলোঁ, আৰু ইয়াক কি বুলি কোৱা হ'ব বিতৰণ বিধি বুলি কোৱা হ'ব। ইয়াৰ পিছত নাম্বাৰ 5টো চোৱা কি কৈছে উপযুক্ত বিধি প্ৰয়োগ আৰু উল্লেখ কৰি সহজ উপায়েৰে সমাধান কৰা হয়নে, আৰু ইংলিছত কি কৈছে চোৱা solve the following by using appropriate property and also name the property। চোৱা কি কৰিম আমি নম্বৰ 5টো চোৱা কেনেকৈ কৰিম। নম্বৰ 5ৰ এ নাম্বাৰটো লিখা, এ নাম্বাৰটো কিমান আছে 737 প্লাছ 263 প্লাছ 234। এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম, সলিউশ্যন চোৱা কি কৰোঁ প্ৰথমে এই যোনটো 737 আছে 737 সেইটোৰ লগত কি কৰা এইটো কি কৰা ব্ৰেকেটত ভৰাই লোৱা 263, এইটো কি কৰিলোঁ দুটা আমি কি কৰিলোঁ একেলগ কৰি ল'লোঁ, আৰু যোগৰ যোগ দিয়া 234টো কি কৰিলোঁ আমি বাহিৰত ৰাখিলোঁ, এই দুটাই একেলগ কৰি দিলোঁ ব্ৰেকেটত লৈ আনিলোঁ, আৰু এইটো কি কৰিলোঁ প্লাছটো কি কৰিলোঁ ব্ৰেকেটৰ বাহিৰত ৰাখি থ'লোঁ, আৰু ইয়াক কোৱা হ'ব কি ক'ব যোগৰ, এইটো যোগ যিহেতু আছে যোগৰ কি বুলি কোৱা হ'ব সহযোগ বিধি বুলি কোৱা হয়, সহযোগ বিধি, যোগৰ সহযোগ বিধি।
অলপ সহযোগ কৰিছে, সহযোগ কৰিছে এই দুটাক, মানে তোমালোকে কি কৰা দুটা একেলগে যোগ হৈ লোৱা, তাৰ কোনো কি নাই আপত্তি নহয়, সহযোগ হৈ লোৱা, তোমালোকে দুটা এক লগ হৈ লোৱা, সহযোগ বিধি। চ' এই দুটাৰ লগত এইটো হেৰি কি কৰা যোগ কৰা, এইটো বেগাটো আগতে যোগ কৰিব লাগে 7 3 7 লগত কি কৰিব লাগে আমি 2 6 3 টো কি কৰা যোগ কৰা, 7 3 10 শূন্য হাতত আছে 1, 6 3 9 আৰু 1 কিমান 10, 10 শূন্য হাতত আছে 1, 7 2 9 আৰু 1 কিমান 10, হয় অৰ্থাৎ কিমান পালোগৈ 1000 প্লাছ আৰু কিমান আছে ইয়াত 2 3 4। এতিয়া চোৱা 1000 লগত যদি 236 যদি যোগ কৰি কিমান হ'ব 1236 হ'ব, হয়নে হয়নে, এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত বি নম্বৰটো চোৱা, বি নম্বৰটো কি হৈছে 968 পূৰণ 5 পূৰণ কিমান আছে 200, হয়নে। দিয়া চোৱা কি হ'ব সলিউশ্যনটো চোৱা, সলিউশ্যনটো কি হ'ব চোৱা, প্ৰথমে কি কৰোঁ আমি এই যোনটো কি আছে 200 আছে সেই 200 লগত কি কৰিম এই 5টো কি কৰিম ব্ৰেকেটত পূৰণ কৰি দিম। তো চোৱা যিমান আছে সিমান লিখি লোৱা 968 পূৰণ, তাৰপিছত কি কৰা এইটো 200 আৰু কি কৰা 5টো কি কৰিলোঁ আমি ইয়াতে ব্ৰেকেটত কি কৰি দিলোঁ পূৰণ কৰি দিলোঁ। আৰু ইয়াক কোৱা হ'ব, ইয়াক কি কোৱা হ'ব পূৰণৰ সহযোগ বিধি বুলি কোৱা হ'ব, পূৰণৰ সহযোগ বিধি। এতিয়া চোৱা কি কৰা ইয়াত 968 লিখি লোৱা পূৰণৰ পূৰণ দিয়া। এতিয়া চোৱা এই 200 লগত 5টো কি কৰা পূৰণ কৰা, 200 লগত যদি 5 পূৰণ কৰি চোৱা 5 0 0 5 0 0 5 2 10, অৰ্থাৎ কিমান পালোঁ 1000, হয়নে। এতিয়া চোৱা এই 968 লগত 1000 পূৰণ কৰিলে কিমান হ'ব, যিহেতু 1000 পিছফালে 3টা 0 আছে এইটোৰ লগত 3টা 0 বহাই দিয়া, যিমান আছে সিমান লিখা 968, যিহেতু পিছফালে 3টা 0 আছে ইয়াত 3টা 0 বহাই দিয়া, অৰ্থাৎ কিমান পালোঁ একক দশক শতক হাজাৰ অযুত লাখ 9,68,000, হয় 9,68,000, এইটো হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত নম্বৰ চিটো চোৱা, নম্বৰ চিটো কিমান লিখি আছে চোৱা, এইটো নম্বৰ চি কিমান লিখি আছে 45 পূৰণ 85 প্লাছ 45 পূৰণ 15, হয়। এতিয়া চোৱা সলিউশ্যনটো চোৱা, ইয়াত কি হৈছে চোৱা এই 45টো কি হৈছে 85 লগত পূৰণ হৈছে, আকৌ 45টো কি হৈছে 15 লগত পূৰণ হৈছে, হয় ন। অৰ্থাৎ কি কৰা এটা 45 ইয়াত লৈ লোৱা, মানে যিহেতু যোগ আছে যোগ দিয়া, চৰি ইয়াত যোগ দিব নালাগে। এতিয়া 45 যিহেতু পূৰণ হৈছে এখন ব্ৰেকেট দিয়া, ব্ৰেকেট কিমান আছে ইয়াত 85ৰ 85 দিয়া যোগৰ যোগ লিখা, আৰু কি হৈছে 45টোৰ লগত যিহেতু আমি লৈ ল'লোঁ 45 এটা লৈ ল'লোঁ, দুটা 45 আছিলে এটা লৈ ল'লোঁ কমন, ইয়াত কিমান আছে বাকী আছে 85 আৰু যোগৰ যোগ আৰু বাকী আছে কিমান 15 লিখা। এতিয়া চোৱা ইয়াত 45ৰ 45 লিখা, এতিয়া চোৱা ইয়াত এই একো নাই মানে কি আছে পূৰণ হৈ আছে, হয়নে। এই দুটা প্ৰথমে যোগ কৰি লোৱা, কিমান 5 5 10, 10 শূন্য হাতত আছে 1, 8 1 9 আৰু এই 1টো লৈ পেলাই কিমান 10, অৰ্থাৎ কিমান 100। আৰু ইয়াক কোৱা হ'ব কি বুলি কোৱা হয় বিতৰণ বিধি বুলি কোৱা হয়, বিতৰণ বিধি, আৰু ইংলিছত কোৱা হয় ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি, VUTIVE ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি, PROPERTY প্ৰপাৰ্টি। আৰু চোৱা ইয়াত যে আমাৰ যে এইকেইটাটো থাকি গ'ল পূৰণৰ সহযোগ বিধি, এইটো ইংলিছত কোৱা হ'ব এছ'চিয়েটিভ, ASSOCIATIVE এছ'চিয়েটিভ ল অফ এডিশ্যন বুলি কোৱা হয়, ADDITION এডিশ্যন। আৰু ইয়াত যিহেতু পূৰণৰ বুলি কৈছে মানে পূৰণ এডিশ্যন নহয়, এই মাল্টিপ্লিকেশ্যন হয়, MULTIPLICATION মাল্টিপ্লিকেশ্যন। আৰু এইটো কোৱা হ'ব এছ'চিয়েটিভ, ASSOCIATIVE এছ'চিয়েটিভ ল অফ এডিশ্যন, ADDITION এডিশ্যন, অৰ্থাৎ কি যোগৰ সহযোগ বিধি এইটো ইংলিছত কোৱা হয় এছ'চিয়েটিভ ল অফ এডিশ্যন, আৰু যদি পূৰণৰ সহযোগ বিধি সেইটো কোৱা হয় এছ'চিয়েটিভ ল অফ মাল্টিপ্লিকেশ্যন। আৰু বিতৰণ বিধি হ'লে সেইটো কি বুলি কোৱা হয় ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি বুলি কোৱা হয়। অৰ্থাৎ এতিয়া চোৱা 45 লগত 100টো পূৰণ কৰিব লাগে, এতিয়া 45ৰ 45টো লিখা, 100ৰ পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 আছে সেইকাৰণে কি কৰে ইয়াত দুটা 0 লিখি দিয়ে, এইটো হ'ল কি আমাৰ আনচাৰটো। ইয়াৰ পিছত আমি কি কৰিম নম্বৰ ডিটো চোৱা, নম্বৰ ডি কিমান আছে 999 যোগ 876 প্লাছ কিমান আছে 1, হয়নে। এতিয়া চোৱা সলিউশ্যনটো চোৱা, প্ৰথমে কি এইটো আৰু এইটো কি এক লগ কৰি লোৱা 999 যিহেতু যোগ আছে যোগ চিন দিয়া, আৰু 1 আছে 1 দিয়া, আৰু যোগৰ যোগ দিয়া, ইয়াত কিমান আছে 876, মানে ইয়াক কি বুলি কোৱা হ'ব, ইয়াক ক'ব যোগৰ যিহেতু যোগ আছে মানে যোগৰ কি বুলি কোৱা হয় সহযোগ বিধি বুলি কোৱা হয়, যোগৰ সহযোগ বিধি। আৰু ইংলিছত কোৱা হয় এছ'চিয়েটিভ, ASSOCIATIVE এছ'চিয়েটিভ ল অফ, যেহেতু যোগ কৈছে মানে তেতিয়াহ'লে কি হ'ব এডিশ্যন, ADDITION এডিশ্যন।
তাৰপিছত এতিয়া কি কৰা এই 999 যদি 1টো যদি আমি কি কৰোঁ যোগ কৰি কিমান হয় 1000 হ'ব হয়নে 1000 যোগ কিমান আছে 876 এতিয়া চোৱা 1000 লগত যদি 876 যোগ কৰি কিমান হ'ব 1000 876 এইটো হ'ল আমাৰ আনসাৰটো ইয়াৰ পিছত নম্বৰ ইটো চোৱা ই নম্বৰটো কি আছে 125 পূৰণ 576 পূৰণ 8 হয়নে এইটো চোৱা সলিউশনটো চোৱা কি হ'ব সলিউশন কি হৈছে এইটো কিমান কৰিম প্ৰথমে যিমান আছে ইমান লিখিব 125 25 তাৰপিছত এইটো যেটো পূৰণ আছে পূৰণ কিমান 8টো এই সাইড লৈ আনা 8টো লৈ আনিলো আৰু এইটো কি কৰিলে আমি ব্ৰেকেটত একেলগ কৰি ললো আৰু পূৰণ কিমান হৈ আছে 576 আৰু ইয়াক কি বুলি কোৱা হ'ব পূৰণৰ যেটো পূৰণ হৈছে হয়নে পূৰণৰ কি বুলি কোৱা হ'ব সহযোগ বিধি বুলি কোৱা হ'ব ইয়াত পূৰণৰ সহযোগ বিধি পূৰণৰ সহযোগ বিধি আৰু ইংলিছত কোৱা হ'ব এছ'চিয়েটিভ ASSOCIATIVE এছ'চিয়েটিভ ল of multiplication 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 এতিয়া চোৱা 125 লগত 8টো পূৰণ কৰা 125 লগত 8টো পূৰণ কৰি চোৱা কিমান হয় 125 পূৰণ 8 5 7 গুণ 40 40 গুণ 8 আছে 4 8 দুগুণ 16 16 4 কিমান 20 20 শূন্য 8 আছে 2 8 একে 8 আৰু 2 কিমান 10 মানে অৰ্থাৎ কিমান পালো 1000 কিমান পালো 1000 পূৰণ 576 চোৱা এটা এটো লও যদি এটো পূৰণ কৰি কি পাম চোৱা ইয়াত কিমান আছে 576 টো লিখা আৰু যেটো 1000 পিছফালে তিনটা জিৰো আছে যেটো জিৰো থাকিলে আমি কি কৰিব পাৰি ইয়াত আনি পেলাই বহাই দিলে হৈ গ'ল অৰ্থাৎ কিমান পালো 1 10 শতক হাজাৰ অযুত লাখ অৰ্থাৎ 5 লাখ কিমান পালো 76000 ই নম্বৰটো ইয়াৰ পিছত এপ নম্বৰটো চোৱা আমাৰ এপ নম্বৰ কিমান লিখা আছে চোৱা 397 পূৰণ 75 যোগ 25 পূৰণ 397 হয় এটা চোৱা এটো কেনেকৈ সলিউশন কৰিম চোৱা আমি সলিউশনটো কি হৈছে চোৱা এটা কি কয় ইয়াত চোৱা কি হৈছে ইয়াত 397 আছে ইয়াতো 397 আছে হয় অৰ্থাৎ 397 টো 75 লগত এবাৰ পূৰণ হৈ আছে আৰু 397 টো কি হৈছে 25 লগত পূৰণ হৈ আছে তেতিয়াহ'লে এটা 397 টো লৈ লোৱা 397 এটা লৈ ললো হয় যে ব্ৰেকেটত কি আহিব বাকি কি আছে 75 ৰ 75 মাজ যোগ আছে যোগ দিয়া আৰু বাকি কিমান আছে 25 ৰ 25 হয় এতিয়া চোৱা কি আছে ইয়াত কি আছে 375 আৰু এই যোনটো নিয়ম হেতু কি বুলি কোৱা হ'ব হেতু কোৱা হ'ব বিতৰণ বিধি ইয়াক কোৱা হ'ব বিতৰণ বিধি আৰু ইংলিছত কোৱা হ'ব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি DISTRIBUTIVE ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি P আৰু PERTY ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এতিয়া চোৱা কি কৰিম আমি এইটো লগত এইটো পূৰণ হৈ আছে আকৌ এইটো লগত এইটো পূৰণ হৈ আছে নহয় অৰ্থাৎ এতিয়া যিমান আছে ইমান লিখা 397 এতিয়া যেহেতু ব্ৰেকেটটো কি আছে পূৰণ হৈছে আৰু এই প্ৰথমে দুটা যোগ কৰি লোৱা কিমান 10 5 5 10 শূন্য 7 আছে 1 7 2 9 আৰু সেই 1 লেভেলে কিমান 10 অৰ্থাৎ কিমান পালো 100 এতিয়া চোৱা এইটো লগত যদি এইটো পূৰণ কৰি কিমান হ'ব 397 97 1ৰ পিছত যেটো দুটা জিৰো আছে ইয়াত দুটা জিৰো বহাই দিয়া অৰ্থাৎ কিমান পালো 1 10 শতক হাজাৰ কিমান পালো 39700 এইটো হ'ল আমাৰ আনসাৰটো ইয়াৰ পাছত 6 নম্বৰটো চোৱা 6 নম্বৰটো কি কৈছে চোৱা নম্বৰ 6 কি লিখা আছে চোৱা কৈছে যে নম্বৰ এ 6 ৰ এটো কৈছে আৰ হোল নাম্বাৰ ক্লোজ আন্ডাৰ এডিশন গিভ এন এক্সাম্পল অৰ্থাৎ চোৱা ইয়াত অসমীয়াটো চাই লোৱা কি হৈছে যে পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে এটা উদাহৰণ দিয়া সো আমি কেনেকৈ কৰিম নম্বৰ 6 ৰ এনসাৰ 6 ৰ এ নম্বৰৰ এনসাৰ সলিউশন যে পূৰ্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে এই এনসাৰটো হ'ব কি হ'ব ইয়েস যেহেতু এক্সাম্পল দিবলৈ কৈছে আমাক উদাহৰণ দিব কৈছে এক্সাম্পলটো চোৱা এক্সাম্পলটো চোৱা কি আমি পূৰ্ণ সংখ্যা লিখিলো দুটা পূৰ্ণ সংখ্যা লিখিলো যেনে 10 প্লাস ধৰিলো 5 10 আৰু 5 যোগ কৰিলে কিমান পাম আমি 10 এ 5 কিমান 15 হয়নে 15 পালো আকৌ চোৱা এটো যদি আমি যদি জায়গাটো খলাই দিও প্ৰথমে 10 টো লিখিছিলো তাৰ পিছত 5 লিখিছিলো এতিয়া 5 টো কি কৰিলে আগত লিখা 5 যোগ কিমান লিখিলো 10 লিখিলো এতিয়া 5 এ 10 কিমান 15 হয়নে অৰ্থাৎ জায়গাটো খলাই দিয়াৰ পিছতো কি হৈছে মানটো আমি যেটো একে পালো তাৰ মানে কি হৈছে এটো কি হৈছে যোগ প্ৰক্ৰিয়া কি হৈছে আবদ্ধ হৈছে হয়নে অৰ্থাৎ মানে চলিছে হয়নে পূৰ্ণ সংখ্যাই কি কৈছে যোগ প্ৰক্ৰিয়া আবদ্ধ হৈছে তাৰ পিছত চোৱা নম্বৰ বি টো চোৱা নম্বৰ বি টো সলিউশন কি কৈছে পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আবদ্ধ হয়নে এটো এনসাৰটো হ'ব কি নো চোৱা কেনেকৈ কৰিম আমি চোৱা এক্সাম্পলটো চোৱা উদাহৰণটো চোৱা যেনে কি হলো এটা সংখ্যা লিখিলো আমি কিমান ধৰি লিখিলো 20 ৰ পৰা আমি কি কৰিলো 10 এটা বিয়োগ কৰিলো 20 ৰ পৰা 10 বিয়োগ কৰিলে কিমান পালো 10 এতিয়া চোৱা এতিয়া 10 ৰ পৰা 20 টো বিয়োগ কৰা 10 ৰ পৰা এটা -20 কৰা এটা 10 ৰ পৰা যদি -20 বিয়োগ কৰি কিমান হ'ব -10 হ'ব হয়নে অৰ্থাৎ চোৱা ইয়াত 10 পালো ইয়াত -10 পালো তাৰ মানটো যেতি একে পোৱা নাই তাৰ মানে এটো কি হৈছে নো
এইটো কি হ'ব নো আৰু এক্সাম্পল এনেকৈ তোমালোকে ছাইডত কৰি দেখুৱাই দিবা তাৰপিছত চোৱা কি আছে 7 নম্বৰটো চোৱা কি হৈছে পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়নে আৰু ইংলিছত কি লিখি আছে চোৱা আৰ হোল নাম্বাৰছ ক্লোজ আণ্ডাৰ মাল্টিপ্লিকেশ্যন গিভ এন এক্সাম্পল এতিয়া চোৱা নম্বৰ 7টো চোৱা নম্বৰ 7ৰ কিমান এ নাম্বাৰটো হয়নে এৰ সলিউশ্যন এনচাৰটো হ'ব কি ইয়েছ এক্সাম্পলটো চোৱা যেহেতু উদাহৰণ দিব দিছে আমাৰ এক্সাম্পল উদাহৰণটো কি হ'ব চোৱা এক্সাম্পল চোৱা কেনেকৈ ধৰি লওক এটা সংখ্যা মই কি কৰিলোঁ 2 পূৰণ 3 লিখিলোঁ 2 3 গুণ কিমান 6 সমান হ'ব এতিয়া 3টো আগলৈ আনা 3 পূৰণ 2 লিখা 3 2 গুণ কিমান 3টো আগত লিখিলে এতিয়া 2টো পিছত লিখিলে 3 2 গুণ কিমান 6 অৰ্থাৎ ইয়াতো 6 পালোঁ ইয়াতো 6 পালোঁ হয়নে যিহেতু মানটো যিহেতু একে পালোঁ তাৰমানে কি হৈছে এইটো কি হৈছে আবদ্ধ হৈছে হয়নে মানি চলিছেগৈ তাৰপিছত নম্বৰ বিটো চোৱা নম্বৰ বি সলিউশ্যনটো বি নাম্বাৰটো চলিছে পূৰ্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়নে হৰণত আবদ্ধ হয়নে এইটো এনচাৰটো হ'ব কি নো হৰণটো মানি নচলে চোৱা এক্সাম্পলটো চোৱা এক্সাম্পল যেনে মই কি কৰিলোঁ এটা কি লিখিলোঁ চোৱা এতিয়া লিখিলোঁ 10ক মই কি কৰিলোঁ 2 দি পেলাই হৰণ দিলোঁ 10ক যদি 2 দি হৰণ দি কিমান পাম এনচাৰটো কিমান পাম 5 হয়নে এতিয়া চোৱা 2টোক যদি মই যদি 10 দি যদি হৰণ দিওঁ তেতিয়াহ'লে কি পাম এনচাৰটো চোৱা 10ক যদি 2 দি হৰণ দিওঁ 10টোক যদি 2 দি হৰণ দিয়া চোৱা ইয়াত এটা দশমিক আহিব ইয়াত এটা 0 আহিব এটা 10 20ত কিবা 2 হয়নে কিমান পালোঁ 0.2 পালোঁ ইয়াত পালোঁ 5 ইয়াত পালোঁ 0.2 তাৰমানে কি হৈছে চোৱা মানটো যিহেতু বেলেগ বেলেগ হৈছে তাৰমানে এইটো কি নহৈছেগৈ পূৰণ নহয় হৰণৰ কি হৈছেগৈ মানি চলা নাই হয়নে যোনটো বিধি আছে সেইটো কি হৈছে মানি চলা নাই 7 নম্বৰটো কৰিলোঁ এতিয়া চোৱা এতিয়া 8 নম্বৰটো চোৱা কি হৈছে পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদটো হ'ল 0 কাৰণ যোগাত্মক এতিয়া যোগৰ কথা কৈছে হয়নে শূন্যটোক কি বুলি কোৱা হয় যোগাত্মক অভেদ বুলি কোৱা হয় কেতিয়া কওঁ আমি যেতিয়া চোৱা যিকোনো পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল পুনৰ সেই পূৰ্ণ সংখ্যাটো হয় তেতিয়া আমি কি বুলি ক'ম এইটো যোগৰ কি বুলি ক'ম যোগাত্মক অভেদ বুলি ক'ম 0 যোগাত্মক অভেদ চোৱা তোমালোকৰ কিতাপত দিয়া আছে চোৱা ইয়াত লিখি আছে চোৱা 0 পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদ বলে কেতিয়া বোলা হয় শূন্যক পূৰ্ণ সংখ্যাৰ যোগাত্মক হয় অৰ্থাৎ চোৱা এইটো 0ৰ লগত যেতিয়া 3 যোগ কৰিছে 3টো পালোঁ 0ৰ লগত 2 যোগ কৰিলে 2 পালোঁ অৰ্থাৎ 0ৰ লগত যি সংখ্যা যোগ কৰোঁ সেই সংখ্যাটোকে পোৱা যায় হয়নে আৰু ইয়াত চোৱা এক পূৰ্ণ সংখ্যাৰ গুণাত্মক অভেদ গুণাত্মক একটো কেতিয়া গুণাত্মক অভেদ বুলি ক'ব যেতিয়া কি হ'ব একটোৰ লগত যি সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোকে পোৱা যায় একটোৰ লগত যদি 2 পূৰণ কৰিলে 2 পালোঁ একটোৰ লগত 1 পূৰণ কৰিলে 1 পালোঁ একটোৰ লগত যদি আমি 10 পূৰণ কৰোঁ একটোৰ লগত যদি আমি 10ৰ লগত যদি 1 পূৰণ কৰি কিমান পাম 10 1 গুণ 10 পাম হয়নে অৰ্থাৎ সেই সংখ্যাটোকে পালোঁ হয়নে ইয়াক একৰ কি বুলি কোৱা হয় গুণাত্মক অভেদ যদি একটো কি হ'বগৈ পূৰণ হ'বগৈ পূৰণ হৈ পেলাই যেতিয়া পূৰণ হ'ব তেতিয়া আমি কি বুলি ক'ম একটো গুণাত্মক অভেদ বুলি ক'ম আৰু যেতিয়া কি হ'বগৈ 0টো কি হ'বগৈ 0 পূৰ্ণ সংখ্যা যোগাত্মক অভেদ বুলি কোৱা হয় যেতিয়া কি পাম 0ৰ লগত যি সংখ্যা যোগ কৰোঁ সেই সংখ্যাটোকে পাম তেতিয়া ইয়াক কি বুলি কোৱা হ'ব যোগাত্মক অভেদ বুলি কোৱা হ'ব চ' ইয়াত কি লিখিছে আমাৰ প্ৰশ্নটো কি লিখা আছে কৈছে পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদটো হ'ল 0 কাৰণ কেতিয়া হ'ব কাৰণটো কি হ'ব এইটো হ'ব 2 নম্বৰটো যিকোনো পূৰ্ণ সংখ্যাৰ লগত যোগ কৰিলে যোগফল পুনৰ সেই পূৰ্ণ সংখ্যাটোকে হয় ইয়াত চোৱা কি কৈছে 1 নম্বৰ কৈছে যিকোনো পূৰ্ণ সংখ্যাক পূৰণ বুলি কৈছে তাৰমানে পূৰণটো নহ'বই আৰু ইয়াত চোৱা কি কৈছে পূৰ্ণ সংখ্যা হৰণটো নহ'ব যিহেতু যোগাত্মক অভেদ বুলি কৈছে তাৰমানে ইয়াত কি কৰিব লাগে আমি যোগ কৰিলে সেই আকৌ কি পাম আমি সেই পূৰ্ণ সংখ্যাটোকে পাম হয়নে এইটো হ'ব অৰ্থাৎ 8ৰ বি হ'বগৈ কি লিখিবা ইয়াত 8ৰ সলিউশ্যনটো কি হ'ব 8ৰ সলিউশ্যনটো কি হ'ব বি এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইফ দ্য টোটেল নাম্বাৰ অফ পেজ ইন এ বুকছ ইজ 178 দেন হাউ মেনি পেজ উইল বি দেয়াৰ ইন 150 বুকছ এ ছাচ টাইপ ইন ইউজ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি অৰ্থাৎ অসমীয়াতে এবাৰ চাই লোৱা কি কৈছে এখন বহীত যদি 178 পৃষ্ঠা থাকে তেনেহ'লে তেনেকুৱা 150খন বহীত কিমান পৃষ্ঠা থাকিব বিতৰণ বিধি ব্যৱহাৰ কৰিবা কি কৰিব লাগে আমি বিতৰণ বিধি কৰিব লাগে চোৱা নম্বৰ 9টো চোৱা কেনেকৈ কৰিম আমি নম্বৰ 9ৰ সলিউশ্যন চোৱা কি কৈছে যিহেতু আমাক বিতৰণ বিধি ব্যৱহাৰ কৰিব দিছে চোৱা 178 আৰু কিমান আছে চোৱা 178 লগত কিমান 150 হয়নে 150 প্ৰথমে পূৰণ কৰি লোৱা ডাইৰেক্ট চ' 8 0 0 7 0 0 1 0 0 এটা কৰি দিয়া 5 7 গুণ 40 40 0 7 আছে 4 5 7 35 35 আৰু 4 কিমান 39 39 9 হাতত আছে 3 5 5 5 3 8 এটা ঘৰ এই দিয়ে 8 1 গুণ 8 7 1 গুণ 7 1 1 গুণ 1 এটা 0 0 0 9 9 আৰু 8 কিমান হ'ব 9 8 70 70 7 আছে 1 8 8 আৰু 7 কিমান 8 1 7 15 আৰু 1 কিমান 16 16 7 আছে 1 আৰু এই 1 আৰু 1 টো মিলাই কিমান হ'ল 2 অৰ্থাৎ এইটো আমি যদি ডাইৰেক্ট যদি আমাক কৰিব দিয়ে তেতিয়াহ'লে আমাৰ এইটো এনচাৰটো ইমান হ'ব এতিয়া চোৱা
যিহেতু আমাক কি কৈছে বিতৰণ বিধি কি কৰি দিছে চোৱা, ইয়াত বিতৰণ বিধি ব্যৱহাৰ কৰিব দিছে, তেতিয়াহ'লে আমি এনেকৈ কৰিলে নহ'ব, ডাইৰেক্ট কৰিলে এনচাৰটো নহ'ব। তেতিয়াহ'লে আমি কেনেকৈ কৰিম, বিতৰণ বিধি মতে কেনেকৈ কৰিম চোৱা, চলিউশ্যন যেতিয়া আমাক কি কৰিব লাগে 26,700 হ'ব লাগে, হয়নে? এতিয়া কি কৰোঁ, প্ৰথমে কি কৰোঁ, এটা সংখ্যা লওঁ আমি, কিমান ল'লোঁ 10, 10ৰ লগত কি কৰিলোঁ আমি ধৰিলোঁ, কি কৰিলোঁ 2000 এটা কি কৰি দিওঁ পূৰণ কৰি দিওঁ, কি কৰিলোঁ 2000 পূৰণ কৰিলোঁ। 10ৰ লগত যদি 2000 পূৰণ কৰোঁ চোৱা কিমান হ'ব, 2000 লিখিলোঁ, 2000 লগত কি কৰিলোঁ 10 পূৰণ কৰিব লাগে, হয়নে? 10 পূৰণ কৰিলে যিহেতু ইয়াত পিছফালে শূন্য আছে, শূন্যত আমি পাছত যোগ কৰিম, পূৰণ কৰিম, পাছত পূৰণ কৰিম। এতিয়া চোৱা 2 লগত 1 পূৰণ কৰিম, 2 1 কিমান 2, আৰু ইয়াত কিমানটা শূন্য আছে 1 2 3 আৰু এইটোলৈ 4, অৰ্থাৎ 1 2 3 4, এতিয়া কিমান হ'ল একক দশক শতক হাজাৰ, অৰ্থাৎ কিমান হ'ল 20,000, এইটো কিমান হ'ল 20,000, হয়নে? অৰ্থাৎ 26,000ৰ পৰা কিমান গ'ল 20,000টো বিয়োগ কৰি দিয়া, 0 0 7, 6ৰ পৰা 0 গ'লে 0, 2 পৰা 2 গ'লে 0 লিখা দৰকাৰ, আৰু কিমান বাকী থাকিল চব 20,000 পাই গ'লোঁ আমি, হয়নে? যিহেতু 26,700 কৰিব লাগিব আমি ইয়াত পূৰণ কৰি পেলাই, হয়নে? এতিয়া কিমান বাকী থাকে 20,000 পাই গ'লোঁ আমি, 10ৰ লগত যিহেতু 2000 পূৰণ কৰিলে কিমান পালোঁ 20,000, মাজত যোগ দিয়া, যোগ কিমান পালোঁ, যিহেতু তাৰ বাকী কিমান আছে 6,700, 10ৰ লগত যেতিয়া পূৰণ 600 কিমান 70 পূৰণ কৰিম আমি, তেতিয়া কিমান হ'বগৈ আমাৰ 6,700 হ'বগৈ আমাৰ। এতিয়া চোৱা ইয়াততো 10 2000 লগত পূৰণ হৈছে, ইয়াত কি হৈছে 10 670 লগত পূৰণ হৈছে, হয়? অৰ্থাৎ 10 এটা কমন লৈ লোৱা, আৰু কি কৰা এই বেকেট দিয়া, বেকেট দি পেলাই কিমান বাকী আছে 10টো লিখিলোঁ, যিহেতু বাকী আছে কিমান 2000, মাজত যোগ আছে যোগ দিয়া, আৰু ইয়াত বাকী আছে কিমান 670, বেকেটত ভৰাই দিয়া। এতিয়া 10ৰ 10 লিখিলোঁ, ইয়াত বেকেটটো কি হৈছে পূৰণ হৈ আছে, তাৰপিছত 2000ৰ লগত যদি আমি 670টো যদি কি কৰোঁ যোগ কৰোঁ কিমান হ'ব 2670। এতিয়া যদি এইটোৰ লগত যদি আমি 10টো যদি কি কৰোঁ পূৰণ কৰোঁ, তেতিয়াহ'লে কিমান হ'ব, এইটো লিখি লোৱা 2670 লিখি লোৱা 2670, আৰু 10ৰ পিছত যিহেতু এটা 0 আছে কি হ'ব, ইয়াত এটা 0 লিখি দিয়া, এইটো হ'ল কি আমাৰ আনচাৰটো। ধন্যবাদ।